কেতিয়াবা কি হয় সব ঠিকে আছে কিন্তু পূৰ্বপুৰুষৰ দুখ লাগি থকাৰ কাৰণে কামবিলাক নহয় যেনেকৈ প্ৰথমটো চিন হৈছে আপুনি যেতিয়া খাব আপুনি চুলি পাব বেলেগৰ হ'লেও নহয় মই পুৱা একদম ব্ৰহ্ম মুহূৰ্তত উঠি যাওঁ মোক উঠাই দিয়ে মানে তেতিয়া মই গম পাওঁ যে ক'ৰবাত কিবা এটা খেলি মেলি আছে জাজমেণ্ট কাৰ্ডখন খুব আহে তেতিয়াই মই গম পাওঁ যে পূৰ্বপুৰুষৰ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হয়তো দুখ লাগিছে সোমবাৰৰ দিনটো পূৰ্বপুৰুষৰ দিন সেইদিনাখন চাউথ ডিৰেকশ্যন ফেচ কৰি আপুনি হয় এটা কেণ্ডেল চাকি বা 11 গছ তোমাৰ চাকি জ্বলাব পাৰে ইণ্টাৰনেটত বহুতখিনি মানে থাকে ৰেমেডিজ থাকে বা বহুতে বহুত কথা কয় কিন্তু গুৰু এজন লৈ বা জানা এজন পণ্ডিত লৈ কামখিনি কৰিলে ভাল ছ'চিয়েল মিডিয়া থাকিব লাগে আমি বহুত কথা জানো কিন্তু প্ৰত্যেকটো বস্তুৱেই যে ছ'চিয়েল মিডিয়াত দিব লাগিব কি দৰকাৰ মই কিবা এটা কৰিব ওলাইছোঁ আগতীয়াকৈ কৰি দিলে মই 101টা পৰামৰ্শ দি আৰম্ভ কৰি দিয়ে আৰু নেগেটিভ কথা কয় চ' তেনে ক্ষেত্ৰত কি হয় কিবা এটা কৰাৰ আগতে যদি মানুহক আমি কওঁ মানুহে আমাৰ 101টা মত দিব আৰু তাৰপিছত আমি যিটো কৰিব লৈছোঁ সেই কামটো আমি কৰিব নোৱাৰোঁ আনক কি উত্তৰ দিব সমাজে কি ক'ব এইবিলাক প্ৰশ্নৰ মাজত আমি ইমান বেছি সোমাই যাওঁ যে আমাৰ সম্পৰ্কবিলাকৰ মাজত ডিফাৰেঞ্চেছ ক্ৰিয়েট হয় নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ এপিছ'ডলৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ আৰু আশা কৰোঁ আটাই খুব কুশলে আছে নতুন বছৰটো আৰম্ভ হৈছে এই সময়খিনিত হয়তো নতুন পৰিকল্পনা কৰিছে নতুন ধৰণে জীৱনটো সলনি কৰিব বিচাৰিছে বহুত কিবা কিবি পুৰণি বছৰত এৰি থৈ আহিছে আটাইৰে খুব ভাল হওক খুব কুশলে থাকক কিন্তু আজি এটা খুব বিশেষ বিষয়লৈ কথা পাতিম আৰু আপোনালোকৰ মোৰ আটাইৰে খুব মৰমৰ এনাৰ্জি হিলাৰ আজি আলিয়া ৰঞ্জিতা বৰুৱা আমাৰ লগত আছে আলিয়া থেংক ইউ ছ' মাছ কেনেকুৱা লাগিছে নতুন বছৰ আৰম্ভ খুব ভাল লাগিছে আৰু নতুন বছৰটো এনেও মই খুব বাট চাই আছোঁ যে এই বছৰটো খুব ভাল হ'ব সকলোৰে মই ইতিমধ্যে কৈছোঁ যে সকলোৰে কাৰণে ভাল চ' ফাৰ মোৰ লগত সকলোখিনি ভাল হৈ আছে বঢ়িয়া আশা কৰোঁ সদায় ভালে থাকক আৰু আমাৰ যিসকলে চাই আছে সকলোৰে খুব ভাল হওক মই মাজতে ইণ্টাৰেক্ট কৰিছোঁ আৰু মই এটা গিফ্টটো পাইছোঁ ইয়ালৈ আহি আৰ্চিয়ে দিছে মোক থেংক ইউ ভেৰি মাছ আলিয়া আমি ভালৰ কথা পাতি আছোঁ চবৰে ভাল হোৱাটোৱে বিচাৰোঁ সদায় নহয় জানো কিন্তু কেতিয়াবা দেখা যায় চব ঠিকে থাকে ৰাশিৰ ফালৰ পৰা ভাল বাস্তুৰ ফালৰ পৰা ভাল নিউমেৰলজি চব ফালৰ পৰা ভাল কিন্তু ক'ৰবাত এটা সাংঘাতিক গণ্ডগোল থাকে আৰু চাই শেষত গৈ গম পোৱা যায় যে আমাৰ এনচেষ্টাৰসকল ক'ৰবাত ক্ষুণ্ণ হৈ আছে মানে পিতৃ দুখ লাগিছে বুলি যিটো কোৱা হয় এইটোতো বৰ ডাঙৰ সমস্যা এই ক্ষেত্ৰত তুমি বহুত কাম কৰি আছা একদম পিতৃ দুখৰ বিষয়টো কমে আৰু লগতে মুখ লগা আমি চাবা সেইটো মই কওঁ মোৰ মনলৈ আহিছে একেলগে দুটা বস্তু এটা হৈছে পিতৃ দুখ যিটো লাগে আমাৰ আৰু খুব সহজতে নিবাৰণ কৰিব পৰা যায় বহু ক্ষেত্ৰত কেতিয়াবা অলপ বেছিও হয় কিন্তু কৰিব পৰা যায় আৰু লগতে মুখ লগাটো এই দুটাৰ বিষয়ে আজি আমি অলপমান ভালকৈ কথা পাতিম চ' পিতৃসকল কোন হয় আমাৰ পূৰ্বপুৰুষ যাৰ পৰা আমি সকলো আহিছোঁ তুমি আহিছা মই আহিছোঁ আৰু আমাৰ বহুত বেলেগ বেলেগ ধৰণৰ পূৰ্বপুৰুষ আছে নহয় জানো আমি কোন ক'ৰ পৰা আহিছোঁ আমি নাজানো আৰু কাৰ গাত কি দুখ লাগিলে আমি সেইটোও কেতিয়াবা ওলাব পাৰোঁ তাৰ কাৰণে অকণমান টাইম লাগে কিন্তু কেতিয়াবা কি হয় চব ঠিকে আছে কিন্তু পূৰ্বপুৰুষৰ দুখ লাগি থকাৰ কাৰণে কামবিলাক নহয় যেনেকৈ প্ৰথমটো চিন হৈছে আপুনি যেতিয়া খাব আপুনি চুলি পাব খুব চুলি পাব পানীৰ লিকেজ হ'ব ঘৰত অদৰকাৰী পানীৰ লিকেজ টেপটোৱে বেয়া হৈ গ'ল বাথৰুমটোৱে বেয়া হৈ গ'ল পানীয়ে পৰি গ'ল হাতৰ পৰা ফিল্টাৰতে অ'ভাৰফ্ল' হৈ গ'ল চ' পানীৰ কিছুমান গণ্ডগোল হৈ থাকিব ঠিক আছে নেক্সটটো হৈছে যে কামবিলাক হৈ নহয় ঘৰত খুব কাজিয়া এনে লাগি গ'ল আমি কওঁ চাবাচোন সেই ঘৰটোত সোমালে ভাল লাগে নেগেটিভিটি এটা আছে সেইটো আপুনি বস্তু ফিল কৰিব আৰু বিশেষকৈ অমাৱস্যা আৰু পূৰ্ণিমাৰ সময়ত ঘৰৰ এনাৰ্জিটো অলপ খেলি মেলি মানুহৰ বেমাৰ আজাৰ বেছিকৈ হৈছে সেই সময়তে গা বেয়া বেছিকৈ লাগিছে এনেই বেয়া লাগে অলপ মতবিৰোধ বেছি হয় আৰু মোৰ যিটো মোৰ হয় মই বহুতৰ নাজানো হয়নে নহয় মোৰ ক্ষেত্ৰত কি হয় বেলেগৰ হ'লেও নহয় মই পুৱা একদম ব্ৰহ্ম মুহূৰ্তত উঠি যাওঁ মোক উঠাই দিয়ে মানে তেতিয়া মই গম পাওঁ যে ক'ৰবাত কিবা এটা খেলি মেলি আছে বা কাৰোবাক হিলিঙৰ প্ৰয়োজন হয় কাৰোবাক কিবা হয় বা এনেকুৱাও হৈছে যে কোনোবাই মোক হিলিং কৰিব দিছে মোক সেইটো সময়ত উঠি পেলাই মই কৈছোঁ নাই আজি হিলিঙৰ কাৰণে আহিব নালাগে
তোমালোকৰ হেৰি হ'ব সো সেই মানে সেই আমাৰ যিটো ব্ৰহ্ম মুহূৰ্ত ৰাতিপুৱা 3:30 বজাৰ পৰা 4:30 বজালৈকে সেই সময়টো এটা খুব পবিত্ৰ সময় হয় সেই সময়ছোৱাত আচলতে কি হয় সেই এনাৰ্জিছবিলাকে আমাক কিবা কিবি ক'ব বিচাৰে সো যদি কেতিয়াবা এনেকুৱা লাগে যে ঘৰত চব খেলি মেলি হৈ আছে বস্তুবোৰ ঠিক হোৱা নাই যিসকলে ধ্যান কৰে তেওঁলোকে সেই সময়ত বহি মেডিটেশ্যন কৰিব পাৰে হয়তো কিবা নহয় কিবা এটা দিশ তেওঁলোকে পাব সেইটো হয় আৰু 2 নম্বৰ খুব বস্তু ভাঙে হাতৰ পৰা পৰি যায় দেখিবা ডালিয়ে পৰি গ'ল তোমাৰ হাতৰ পৰা যিটো কাম তোমাৰ হাতত নহয় তেনেকুৱা ধৰণৰ বস্তুবিলাক হয় আৰু সেইটো আগজাননী হ'ব পাৰে পূৰ্বপুৰুষৰ দুখ লাগি থকা তেনে ক্ষেত্ৰত কোনোবা এজন এক্সপাৰ্টক চোৱালে ভাল নহ'বও পাৰে দেই কিন্তু হোৱাৰ সম্ভাৱনা বহুত বেছি কেতিয়াবা টেৰো চাওঁতেও দেখোঁ মানে এই বিশেষ কাৰ্ডটো আহি থাকে বিশেষকৈ এনচেষ্ট্ৰেল কাৰ্ড এখন আছে সেইখন খুব আহে আমাৰ জাজমেণ্ট যিখন আমি কওঁ জাজমেণ্ট কাৰ্ডখন খুব আহে তেতিয়াই মই গম পাওঁ যে পূৰ্বপুৰুষৰ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হয়তো দুখ লাগিছে এতিয়া যিসকল ইনটিউটিভলি ক'ব পাৰে তুমি মই বা আমি সেই সময়ত যিটো আমাৰ মনলৈ আহে যে আপোনাৰ এনেকুৱা হয়তো কিবা পূজা এভাগ দিয়া হোৱা নাই কাৰণে এনেকুৱা হৈছে বা কোনোবাই কাৰোবাক কিবা দান দিয়া নাই কাৰণে এনেকুৱা হৈছে কেতিয়াবা আকৌ বেলেগে কৰা দুখো লাগে আৰু গৈ পেলাই 3-4টা জেনেৰেশ্যন পিছতে শেষ কৰিব পৰা যায় চ' সেইটোও হয় চ' তেনে ক্ষেত্ৰত কিছুমান সৰু সৰু নিয়ম আছে সেই নিয়মখিনি একদম এটাটো নিয়ম মই যিটো পালন কৰোঁ যিটো মই আনৰ কাৰণে কৰোঁ সেইটো আমাৰ গুৰু ডক্টৰ গৌতম চৌধুৰী ছাৰে আমাক দিয়া সেইটো মই আপোনালোকক এটা ক'ব নোৱাৰিম সেইটো বহুখিনি কথা মানি চলিব লাগে সেইটো ক্ষেত্ৰত কিন্তু যদি তেওঁৰ পৰা পৰামৰ্শ লৈছে বা মোৰ পৰা আৰ্চিৰ পৰা পৰামৰ্শ লৈছে সেইটো বেলেগ কথা সেইটো আমি নিয়ম আছে তাৰ কাৰণে আমি সেই জবটো আমাৰ ফালৰ পৰা কৰি দিব লাগিব কৰিবই লাগিব আমি জবটো আমাৰ ফালৰ পৰা কৰিব লাগিব য'ত যিখিনি পদ্ধতি আছে সেইটো এটা বেলেগ নিয়ম যিটো আমি কৰোঁ আমাৰ হতুৱাই যদি কৰাব বিচাৰিছে কিন্তু যদি আপোনালোকে নিজেই ঘৰত যে বিচাৰিছে যে পূৰ্বপুৰুষ ভালকৈ থাকক আৰু মই সদায় ভাবোঁ যে পূৰ্বপুৰুষ আৰু ভগৱান তেওঁলোকক আমি সদায় সেৱা জনাবই লাগে সদায় ৰাতিপুৱা উঠি যেতিয়া গোসাঁই সেৱা কৰে ভগৱানৰ লগতে পূৰ্বপুৰুষক সেৱা জনাব সোমবাৰৰ দিনটো পূৰ্বপুৰুষৰ দিন সেইদিনাখন চাউথ ডিৰেকশ্যন ফেচ কৰি আপুনি হয় এটা কেণ্ডেল চাকি বা 11 গছ তোমাৰ চাকি জ্বলাব পাৰে তেওঁলোকে আৰু তাত অকণমান ক'লা তিল দি দিব চাকিটোতে মিঠাতেল তিল দি দিব সেইটো এটা নিয়ম আপোনালোকে কৰিব পাৰে প্ৰত্যেক সোমবাৰে আৰু সেই সময়তে আপোনালোকে সেৱা জনাব পাৰে যে যিসকল পূৰ্বপুৰুষক জানো নেজানো তেওঁলোকক সেৱা জনাইছোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব পৰিয়ালটোক আশীৰ্বাদ কৰিব যাতে আমি ধুনীয়াকৈ আগুৱাই যাব পাৰোঁ দেটছ ইট সেইটো আপুনি কৰিব পাৰে এগছি চাকিও হ'ব পাৰে কেণ্ডেলো হ'ব পাৰে তাত খালি ক'লা তিল মানে ব্লেক চেচেমি চিডছ অলপ ছটিয়াই দিলে হ'ল বা 11 গছ চাকি সেইটো তেওঁলোকৰ কথা লগতে অমাৱস্যাৰ দিনাখন তেওঁলোকে কি কৰিব পাৰে ৰাতিপুৱা ভাগত কৰিব লাগিব সূৰ্য থাকোঁতে ভাত আৰু ক'লা তিল মিক্স কৰি 11টা সৰু সৰু বল বনাই চাদৰ ওপৰত দি থৈ আহিব পাৰে মানে পিণ্ড দিয়াৰ নিচিনা অমাৱস্যাৰ দিনাখন প্ৰত্যেক মাহতে অমাৱস্যা আহে তেওঁলোকে কৰিলে হ'ল এইটো ৰাতি দিনত সূৰ্য ওলোৱাৰ সময়ত ৰাতিপুৱাও কৰিব পাৰে তেওঁলোকে গা ধুই পেলাই তেওঁলোকে সেই নিয়মটো কৰিব পাৰে সেইটো যদি চৰাই তৰাই খাই দিয়ে খুব ভাল কথা চৰাই খাবই লাগে কাউৰীয়ে খাব লাগে যদি এইখিনি কৰিব নোৱাৰে সেইদিনাখন গৰু কুকুৰ বা কাউৰীক কিবা এটা খুৱাব গৰু কুকুৰ বা কাউৰী কিবা এটা বস্তু খুৱাব অমাৱস্যাৰ দিনাখন যে আমাৰ যিসকল পিতৃ আছে তেওঁলোকক সেৱা জনাই সেৱা মানে জীৱ জন্তুৰ কাৰণে সেৱা বা কোনোবা এজন ভিখাৰীক আপুনি কিবা এটা ভোজন মানে খাদ্য দিলে অমাৱস্যাৰ দিনাখন এইবিলাক কাম কৰিব পূৰ্বপুৰুষৰ কাৰণে সেইখিনি এনেও কৰিব পাৰে দুখ থাকক বা নাথাকক এইকেইটা নিয়ম তেওঁলোকে কৰিব পাৰে আৰু সদায় সন্ধিয়াৰ সময়ত মানে অমাৱস্যাৰ দিনাখন সন্ধিয়াৰ সময়ত ঘৰৰ বাৰান্দাত 11 গছ চাকি মিঠাতেলেৰে একো দিব নালাগে মানে কোনটো ডিৰেকশ্যন চাউথ ডিৰেকশ্যনত দিব পাৰে ভাল চাউথ ডিৰেকশ্যন দিলে আমাৰ পূৰ্বপুৰুষৰ মৃতসকলৰ ডিৰেকশ্যন সেইটো ফালে চাই 11 গছ চাকি জ্বলালে আৰু তাৰ বাহিৰে যদি কোনোবা গুৰু আছে কোনোবা পূজাৰী আছে সেইখিনি তেওঁলোকে কৰিলেই হ'ল মানে শ্ৰাদ্ধ বিধিৰ নিয়মখিনি মাতৃ পিতৃৰ যিবোৰ দিন যিবিলাকত তেওঁলোকে ঢুকাইছে বা তিথি পৰে সেই তিথিত ভালকৈ সেৱা অৰ্চনা কৰিলে হ'ল পাহৰি যাতে তেওঁলোকে নাযায় কেতিয়াবা এনেকুৱা হয় যে হয়তো যিটো তিথিত পৰিছে সেইটো কৰিব পৰা নাই একেলগে মহালয়াৰ দিনটোত কৰিব পাৰে মহালয়াৰ দিনত তেওঁলোকে কৰিব পাৰে মহালয়াৰ আগত 15 দিন পিতৃপক্ষ থাকে সেই পিতৃপক্ষত কোনোবা এজন জানা মানুহৰ পৰা যেনেকৈ তুমি আৰু মই কৰোঁ আমাৰ গুৰু ডক্টৰ গৌতম চৌধুৰী ছাৰৰ সৈতে আমি পিতৃৰ কাৰণে এটা সাধনা কৰোঁ সকলোৱে চ' সেই সাধনাৰ সময়ত তেনেকুৱা যদি কাৰোবাক চিনি পায় তেওঁলোকক যোগাযোগ কৰি তেওঁলোকৰ সৈতে সেই সাধনাত নাম দি বা তেনেকুৱাকৈ কৰিব পাৰে বা নিজেও সেই 15টা দিন
পূজাৰী লগাই তেওঁলোকে নিজৰ কাম কৰিব পাৰে বা নিজেও যদি কাৰোবাৰ পৰা শিকিছে তেওঁলোকে সেয়া কাম কৰিব পাৰে কিন্তু এইখিনিতে মই এটা কথা কওঁ যে ইণ্টাৰনেটত বহুতখিনি মানে থাকে ৰেমেডিজ থাকে বা বহুতে বহুত কথা কয় কিন্তু গুৰু এজন লৈ বা জানা এজন পণ্ডিত লৈ কামখিনি কৰিলে ভাল ভাল আমি নিজে আলিয়াটো বহুত পুৰণি ডক্টৰ গৌতম চৌধুৰীৰ ওচৰত নিজেও শিকি যিখিনি দেখিলোঁ এইবাৰ মই প্ৰথম পিতৃপক্ষৰ যিখিনি নিয়ম মই কৰিছোঁ মানে এইটো বহুত বেলেগ এটা অনুভৱ আৰু মই ভাবোঁ যদি আপোনালোকেও বিচাৰে ডক্টৰ গৌতম চৌধুৰীৰ ওচৰত শিকিবৰ কাৰণে তেখেতে এটা সাংঘাতিক ধুনীয়া মেডিটেশ্যন শিকায় সেই মেডিটেশ্যনটোৰ পৰা আচলতে কথাবোৰ আৰম্ভ হয় তাৰ বাহিৰেও যদি এনেকুৱা কথাবোৰ শিকিব বিচাৰে যোগাযোগ কৰিলে আমি নিশ্চয় তেখেতৰ সৈতে কানেক্ট হোৱাত সহায় কৰি দিব পাৰিম এজন ভাল গুৰু পোৱাটো বহুত ডাঙৰ ব্লেছিং ডাঙৰ কথা আৰু সঁচাকৈ মই কওঁ আৰ্চি মই বা তুমি মই মানে পালোঁ তেওঁক বহুত ফৰ্চুনেট যে ডক্টৰ গৌতম চৌধুৰী ছাৰৰ নিচিনা এজন গুৰু পালোঁ কাৰণ মই নিজে বৃহস্পতি মোৰ নম্বৰ 3 মোক এজন গুৰু লাগে ঠিক আছে চ' মই তেওঁক পালোঁ মানে আৰু মোৰ সঁচাকৈ তেওঁ মোৰ জীৱনলৈ অহাৰ পিছৰ পৰা মই ইমান ধুনীয়াকৈ প্ৰত্যেকটো পৰিস্থিতি মই পাৰ হৈ যাব পাৰিছোঁ আৰু ইমান ধুনীয়া কথা তেওঁ মোক শিকাইছে সেইটো মই মানিবলগীয়া মানে মই সেইকাৰণে ভগৱানক ধন্যবাদ দিওঁ যে হয়তো চাগে এই জীৱনটোত মই বহুত শিকিবলগীয়া আছে সেইকাৰণে মই তেওঁক পালোঁ আৰু গুৰু লগা বিদ্যা বুলি এটা কথাই আছে আমি গুৰুমুখী বিদ্যাত সদায় বিশ্বাস কৰোঁ নহয়নে গতিকে মই খুব পলমকৈ পালোঁ কিন্তু বহুত বিধ্বস্ত সময়ছোৱাত তেখেতক পাইছোঁ কিন্তু মই সঁচা কথা সদায় কৃতজ্ঞ আৰু যিখিনি দিছে সেইখিনি পালন কৰি নিজৰ জীৱনত যিখিনি পৰিৱৰ্তন দেখিছোঁ সেইখিনি মই বিচাৰোঁ যে আপোনালোক সকলোৰে জীৱনলৈ আহক গতিকে এই মানুহজনৰ সৈতে জড়িত হ'বলৈ বিচাৰিলে নিশ্চয় আপোনালোকে কমেণ্টত কৰিব পাৰে যোগাযোগ কৰিব মেডিটেশ্যন তেখেতে যিটো মেডিটেশ্যন শিকায় সেই মেডিটেশ্যনটো অসমৰ সকলো ঠাইলৈ যোৱাটো বিচাৰোঁ একদম বহুত জৰুৰী আৰু জানা আৰ্চি প্ৰথমতে যেতিয়া মই ট্ৰান্সেণ্ডেণ্টেল মেডিটেশ্যন শিকিছোঁ গুৰুজী কিবা এটা ক'লে মোক কি কয় জানা ধ্যান কৰা সেনেকৈ কয় হা যিমান যিয়ে নকয় আপোনাৰ যি সমস্যা নহওক কেলে ছাৰে সদায় ক'ব ধ্যান কৰা মই সদায় ভাবোঁ চব প্ৰব্লেম কি ধ্যান কৰিলে ছল্ভ হৈ যাব সঁচাকৈ এনেকৈ ভাবোঁ দেই কিন্তু 3 মাহ গ'ল 4 মাহ গ'ল 5 মাহ গ'ল ধ্যান কৰোঁতে দেখিছোঁ যে সঁচাকৈ ধ্যানহে কৰিব লাগে দেখোন কিবা এটা হ'লে ধ্যান কৰিব লাগে বা তাৰপিছত মই মোৰ ঘৰতো মানুহৰ যদি ক'ৰবাত কিবা এটা হয় মই অকণমান মোক টাইম দেই মই গৈ পেলাই মানে TM কৰা আৰম্ভ কৰি দিওঁ হা মই ক'ৰবাত মোৰ মনটো ইমান স্থিৰ হৈ যায় একচুৱেলি মনটো এনেকুৱা স্থিৰ হয় যে তুমি পৰিস্থিতিৰ পৰা ওলাই আহিব মানে বহুত মেডিটেশ্যন বহুত কৰিছোঁ কিন্তু তেখেতৰ ওচৰত কৰাৰ পিছত যিটো ভাইবছ সেইটো বহুত বেলেগ আৰু এতিয়া এনেকুৱা হৈ যায় ৰাতিপুৱা তুমিতো জানাই মই 3:30 একদম সেইটো মোৰ বায়'লজিকেল ক্লক মানে সাৰ পাই যাওঁ মেডিটেশ্যনটো কৰোঁ এক্সাৰচাইজৰ যিজন আছে সেইখিনি গোটেইখিনি কৰোঁ ইভিনিং কোনোবা এটা সময় ওলাইয়ে যায় গতিকে আপোনালোকেও যদি ইচ্ছা কৰে জনাব সাংঘাতিক মানে আমি গুৰু হিচাপে পাই বহুত লাকি বুলি ভাবোঁ গতিকে মেডিটেশ্যনৰ কথা ক'লা ধ্যানৰ কথা কৈছা আৰু তুমি কৈছিলা যে ধ্যান কৰিলে বহুত সময়ত তুমি গম পাই যোৱা যে কি হৈ আছে এতিয়া আমাৰ পূৰ্বপুৰুষসকলৰ দুখ খণ্ডনৰ ক্ষেত্ৰত তুমি কিছুমান উপায়ো দিলা কিন্তু তাৰ বাহিৰেও আৰু এনেকুৱা কিবা কথা থাকিব পাৰে নেকি যিখিনি দেখিলে হয়তো গম পোৱা যায় যে পিতৃদোষ লাগিছে আৰু এইটো আৰু কিবা থাকি গৈছে বুলি ভাবা নেকি কাৰণ মই বহুত ভোগে মানুহে এক্সপাৰ্টৰ পৰা পৰামৰ্শ ল'ব পাৰে আৰু একোৱে কাম কৰা নাই কোনো এক্সপাৰ্ট মানে আলিয়াৰ পৰা পৰামৰ্শ ল'ব পাৰে দেই মই নিজে আলিয়াৰ পৰা বহুত সময়ত গুৰুজীক লগ পোৱাৰ আগতে আলিয়াৰ পৰাই পৰামৰ্শ লৈছোঁ চ' একোৱে কাম কৰা নাই কোনো ৰেমেডিজে কাম কৰা হয় তেনেকুৱা সেইটোৱে হয় তেতিয়া গম পাব লাগে যে পূৰ্বপুৰুষৰ দুখ আছে বিভিন্ন সময়ত মেডিটেশ্যন কৰিছোঁ বিভিন্ন ধৰণেৰে কৰিছোঁ কিন্তু তেখেতৰ মেডিটেশ্যনৰ যিটো ভাইবছ সেইটো বহুত বেলেগ গতিকে আপোনালোকেও যদি আগ্ৰহ কৰে নিশ্চয় জনাব আলিয়া আছে মই নিজেও খুব ভাল পাম সংযুক্ত কৰাই দিবলৈ গতিকে বিচাৰিলে এইটো কৰিব পৰা যাব একদম কৰিব পাৰিব আলিয়া ধ্যানৰ কথা আহিল বিভিন্ন কথা আহিল তাৰপিছত দেখিছোঁ যে চব কৰিছে একোৰে সমাধান হোৱা নাই তেতিয়া কি হ'ব যেতিয়া একোৰে সমাধান হোৱা নাই যে ভগৱানে এইটোৱে বিচাৰিছে যে আপুনি সেই বস্তুটোৰ মাজেৰে যাতে পাৰ হওক সেই ভুগিবলগীয়া সময়খিনি একজেক্টলি আৰু সেই সময়ত ভগৱানক এটা কথাই ক'ব লাগে যে প্ৰভু মই নিজকে নিজে আপোনাক নিজৰ শৰণত দি দিছোঁ মানে চাৰেণ্ডাৰ কমপ্লিট চাৰেণ্ডাৰ যেতিয়া আমি কৰিম সেইটোৱে আমাৰ ভগৱানৰ ওপৰত বিশ্বাস যি হৈছে আৰু মই এইটো মানি ল'লোঁ লাহে লাহে
আমি যিটো শিকিব লাগে তাৰ পৰা আমি এইটো শিকিম আৰু তাৰপিছত আমি তাৰ মাজৰ পৰা ওলাই আহিম এইখিনি আৰু এটা কথা কওঁ কেতিয়াবা কি হয় কোনো ধৰণৰ ৰেমেডিজে কাম নকৰে তুমি চাবা মানুহজনে কয় মই চব কৰালোঁ মোৰ ৰেমেডিজে কাম নকৰে এতিয়া তিনিটা ধৰণৰ কথা হ'ব পাৰে এটা পূৰ্বপুৰুষৰ ইছ্যু এটা কেতিয়াবা বেয়া এনাৰ্জিজ গাত লাগিলেও হয় আজিকালি বহুত ধৰণৰ ব্যৱস্থা আছে মানুহে বিভিন্ন ধৰণৰ সাধনা কৰে চ' মোৰ কথা হৈছে কোনোবা জানা মানুহ এজনৰ ওচৰতে কিছুমান কাম কৰোৱাটো ভাল আৰু ৩ নম্বৰ কথাটো হৈছে মুখ লগা মুখ লগাৰ বিষয়ে বহুত সোধা যায় মুখ লগাটো আজিকালি খুবেই কমন আৰু সেইটো হ'লেও মানুহৰ কিন্তু বহুত ধৰণৰ বেমাৰ আজাৰ ঘৰত হয় মুখ লগাটো কেনেকুৱা ধৰণৰ এটা আনৰ ইছৰাম তাহাঁতৰ হ'ল মোৰ নাই হোৱা সেইটো হয়তো নেগেটিভ সেইটো এটা নেগেটিভ এনাৰ্জি এটা পঠোৱা সেইকাৰণে চাওক মই ছ'চিয়েল মিডিয়াৰ এগেইনষ্টত নহয় ছ'চিয়েল মিডিয়া থাকিব লাগে আমি বহুত কথা জানো কিন্তু প্ৰত্যেকটো বস্তুৱেই যে ছ'চিয়েল মিডিয়াত দিব লাগিব কি দৰকাৰ ইয়াত গৈছোঁ তাত গৈছোঁ এইটো কৰিছোঁ সেইটো কৰিছোঁ চ' সেই তেনে ক্ষেত্ৰত মুখ লগা বুলি কয় আমাৰ আগৰ দিনত আছিলে তেনেকুৱা কিছুমান জলকীয়া সৰিয়হ লৈ মুখ লগা ভাঙে চ' সেয়া তেওঁলোকে কৰিব পাৰে ঘৰৰ দৰ্জাখনৰ ভিতৰৰ ফালে মানে 7 টুকুৰা ফিটকিৰি লগাই তেওঁলোকে ক'লা বা ৰঙা কাপোৰত মেৰিয়াই পেলাই ঘৰত লগাই থ'ব পাৰে ঘৰৰ ভিতৰৰ ফালে ওলমাই থ'ব পাৰে মেইন এণ্ট্ৰেঞ্চত আৰু নহ'লে বাতিত নিমখ প্ৰত্যেকটো ৰুমতে থ'ব পাৰে এসপ্তাহৰ মূৰে চেঞ্জ কৰালে হ'ল অকল নিমখ চ' সেইটো বস্তুৱে কি হ'ব মুখ লগাটো ভাঙিব আৰু বাকীটো আমাৰ অসমীয়া হওক বা বেলেগ যি মুখ লগা পদ্ধতি আছে সেয়া কৰিলেও বহুতখিনি ভাল বুলি মই ভাবোঁ চ' সেইটো এটা কাৰণ হ'ব পাৰে বহুত মানুহৰ বহুত সমস্যাৰ পৰা নোলোৱা চ' প্ৰত্যেকটো বস্তুৱে যে আনক ক'ব লাগিব তাৰ কোনো দৰকাৰ নাই আৰু বহুত মানুহৰ এটা কথা থাকে যে কিবা এটা কাম কৰিম বুলি ভাবিছে চব ঠিক ঠাকে কৰি ল'লে খুব মানুহক কৈ দিয়ে মই এইটো কৰিম বুলি ভাবিছোঁ মই একেবাৰে ক'ব নালাগে এইটো এতিয়াৰ কথা নহয় এইটো আগৰ কথা আগতে নিজৰ কামটো কৰি ল'লে হ'ল তাৰপিছত মানুহক জনাব লাগে নহ'লে তুমি চাবা হা ঠিক আছে মই পূৰ্বপুৰুষ মুখ লগা এইবিলাক চব ছাইডত ৰাখি দিলোঁ চাইণ্টিফিকলি বহুত মানুহে এইবিলাক হয়তো বিশ্বাস নকৰে তেওঁলোকৰ কাৰণে কৈছোঁ মই কিবা এটা কৰিব ওলাইছোঁ আগতীয়াকৈ কৰি দিলে মোক 101টা পৰামৰ্শ দি আৰম্ভ কৰি দিয়ে ফ্ৰী এডভাইচ নানামুনি নানামত আৰু তাৰপিছত কি হয় তুমি নিজে কনফিউজ হৈ যোৱা তোমাৰ কৰিবলগীয়াটো ধৰি লোৱা আজি ক্লাছ 10ৰ পৰীক্ষা এটা আছে মেট্ৰিক বহুত ডাঙৰ কথা দেই মেট্ৰিকৰ এইটো কৰিব লাগিব নহ'লে মেট্ৰিকৰ পৰীক্ষাই কাৰো জীৱন শেষ কৰি নেপেলায় কিন্তু আমি সৰুৰে পৰা শুনি কি হৈছে ডাঙৰ এটা ইছ্যু ক্ৰিয়েট ল'ৰা ছোৱালীৰ এংজাইটি ইটো সিটো এটা পৰীক্ষা স্কুলৰ এটা লেভেল ক্ৰছ কৰিম চ' এনেকুৱাকৈ পৰিৱেশটো কৰিব লাগে যে চোৱা তুমি এটা নেক্সট লেভেল পাবলৈ গৈ আছা অলপ ভালকৈ পঢ়ি নেক্সট লেভেলত গ'লে ভাল হ'ব ভয় খুৱাই কেনেকুৱা কৰি দিয়ে হয় আৰু নেগেটিভ কথা কয় চ' তেনে ক্ষেত্ৰত কি হয় কিবা এটা কৰাৰ আগতে যদি মানুহক আমি কওঁ মানুহে আমাৰ 101টা মত দিব আৰু তাৰপিছত আমি যিটো কৰিব লৈছোঁ সেই কামটো আমি কৰিব নোৱাৰোঁ কাৰণ আমাক বনাইছেই ভগৱানে এনেকৈ যে আমি আনৰ কথা শুনো 1% হ'লেও চ' বেটাৰ নিজৰ কামটো কৰি আনক জনোৱা ঠিকেই খুব দৰকাৰী কথা কৈছে দেই এইটো মই নিজেও মানে যিমান পাৰি পালন কৰিবলৈ বিচাৰোঁ আচলতে যত্ন কৰোঁ খুব জৰুৰী বুলি ভাবোঁ এই ক্ষেত্ৰত কোনোবাই কিবা মোৰ লগত বেয়া কৰিলে অন্যায় কৰিলে নহয় আচলতে কি হয় মানুহে নিজৰ পাৰ্চপেক্টিভৰ পৰা চাই কথাবিলাক তেওঁলোকে তেনেকেই পৰামৰ্শ দিব গতিকে আপুনি যদি কিবা এটা ভাল বুলি ভাবিছে আপুনি সেইটো কৰিলেই হ'ল একদম আৰু পিছত জনালে হ'ল আৰু প্ৰত্যেকটো বস্তুৱেই যে ছ'চিয়েল মিডিয়াত জনাব লাগিব তাৰ কোনো যুক্তি নাই কিছুমান বস্তু ব্যক্তিগত কৰি ৰখাটো চব মানুহৰ এটা প্ৰাইভেট লাইফ থকা উচিত আচলতে মানে চোৱা আজি আমি সকলোৱে জানো আজি মই ক'ৰবাত ফুৰিবলৈ গৈছোঁ মই একদম মিনিটে খবৰ দি আছোঁ মই এতিয়া ঘৰৰ পৰা ওলালোঁ কোনোবাই যদি আহি পেলাই মানে ডকাইতে যদি আহি পেলাই ভাবিছে ইনফৰ্মেশ্যন পাই গ'ল সকলোখিনি ইনফৰ্মেশ্যন আছে তেওঁৰ তাত যে মই ক'ত গৈছোঁ কেনেকৈ গৈছোঁ কি কৰিছোঁ চ' তেনে ক্ষেত্ৰত মই ভাবোঁ যে প্ৰাইভেট লাইফবিলাক প্ৰাইভেট কৰি থোৱাটোৱে ভাল হয় আলিয়া এইটোৰ পৰা আৰু এটা বিষয়লৈ যাব বিচাৰিছোঁ তেনেকুৱা কুৱেৰিজ বহুত আহিছে আচলতে মানুহৰ ৰিলেশ্যনশ্বিপৰ বহুত ইছ্যুজ হয় আজিকালি বিভিন্ন ধৰণৰ মানে পিতৃ মাতৃৰ সৈতে সন্তানৰ আনকি চিভলিং ৰাইভেলৰী যিটো কথা সেইটোও আগতকৈ বহুত পৰিমাণে বাঢ়িছে বুলিয়েই কয় বিভিন্ন সময়ত আনকি গুৰু শিষ্যৰ ক্ষেত্ৰতো বহুত সমস্যা আহিছে বিভিন্ন সম্পৰ্কত প্ৰেমিক প্ৰেমিকাৰ মাজতো এইটো মানে আছেই স্বামী স্ত্ৰীৰ মাজত
বাঢ়িছে বহুত ধৰণৰ এই যিবোৰ সম্পৰ্কৰ মাজত যিবিলাক সমস্যা আহি পৰিছে এইবিলাকৰ ক্ষেত্ৰত তুমি যিহেতু মই বাৰম্বাৰ এটা কথা কওঁ তুমি বিভিন্ন মডেলিটি স্পিৰিচুৱেলিটিৰ এখন বিশাল ক্ষেত্ৰত তুমি আছা বিভিন্ন মডেলিটিৰ তুমি নিয়মীয়া প্ৰেক্টিছ কৰি থাকা গতিকে এই ফালৰ পৰা তোমাৰ ছাজেশ্যন বা তোমাৰ পৰামৰ্শ কি থাকিব পাৰে সম্পৰ্কবোৰ শক্তিশালী কৰি ৰখাৰ ক্ষেত্ৰত আগতে কি আছিলে জানা আৰ্চি আমাৰ বহুত সময় আছিলে ইজনে আনজনৰ কথা শুনা আজিকালি আমাৰ নিজৰ হাততে কোনো সময় নাই হয় আমি নিজকে নিজে ইমানেই ব্যস্ত কৰি পেলাইছোঁ যাতে সময়ৰ লগত আমি খাপ খাব পাৰোঁ সেইকাৰণে আমাৰ ইজনে আনজনে কি কৈছে শুনাৰ সময় নাই প্ৰথম কথা 2 নম্বৰ কথা ছ'চিয়েল মিডিয়া অহাৰ পিছৰ পৰা কি হৈছে আমি বহুত ইম'শ্যনছ একেলগে লৈ চলোঁ এই খং এই ভাল লগা এই ভাল পোৱা খোৱা এই জেগা এনেকুৱা ধৰণৰ বহুত কথা আমাৰ ব্ৰেইনত চলি থাকে চ' ব্ৰেইনটোৱে সিমান টাইমেই নাপায় বস্তুবিলাক এবজৰ্ভ কৰিবলৈ আৰু যেতিয়া ব্ৰেইনটোৱে সিমানখিনি টাইম নাপায় ডেফিনেটলি ব্ৰেইনটোক ৰেষ্ট প্ৰয়োজন হয় আৰু শৰীৰ বা ব্ৰেইনক যেতিয়া ৰেষ্ট লাগে তেওঁলোকে নিজৰ মতে ল'ব আমাৰ মতে নকৰে হয়নে নাই যিটো সময়ত আমাক ৰেষ্ট দিব লাগে যেনেকৈ সূৰ্য অস্ত হোৱাৰ পিছত সেই সময়ত আমি কি কৰোঁ পাৰ্টিজ ইয়াক লগ পোৱা তাক লগ পোৱা ৰেষ্ট টোপনি হেল্থ এই তিনিওটা বস্তু ক'ৰবাত নহয় ক'ৰবাত খাপ নাখায় খং উঠি থাকে নিজৰ ওপৰত কাৰ ওপৰত ওলাওঁ ভাল পোৱা মানুহজনৰ ওপৰত সেইকাৰণে ৰিলেশ্যনশ্বিপবিলাকত কিছুমান ডিফাৰেঞ্চেছ আহিছে নেক্সট সময় নাই শুনিবলৈ ইজনে আনজনৰ কথা শুনিবলৈ সময় নাই হয় থাৰ্ড মই কি বিচাৰিছোঁ মই নিজে নাজানো যেতিয়া মই নিজে নাজানো ইলিউজনৰ মাজত থাকে মানুহ মই কি বিচাৰিছোঁ যদি মই নিজে নাজানো তেতিয়া বেলেগে কেনেকৈ জানিব মোক কি লাগে হয় নাই বিশেষকৈ তুমি যেতিয়া প্ৰেমৰ সম্পৰ্কবিলাকত আমি যাওঁ কি হয় ছ'চিয়েল মিডিয়াত এইটো দেখিছোঁ সেইটো দেখিছোঁ বাট ডেট ইজ নট ৰিয়েলিটি হয় ডেফিনেটলি ছ'চিয়েল মিডিয়াত থাকিব লাগে ভাল হ'ব লাগে ভাল বস্তুটো ল'ব লাগে কিন্তু সময়টো যে দিব লাগে সেইটো খুব জৰুৰী সেই সময়টো আজিকালি মানুহে নিজকে নিজে নাজানে এক্সপেক্টেশ্যনছ আনৰ পৰা বেছি একচুৱেলি এক্সপেক্টেশ্যনছ নিজৰ পৰা হ'ব লাগে আনৰ পৰা নহয় মই যদি বিচাৰিছোঁ যে মই এইখিনি সময়ত নিজৰ ভাল পোৱা কামটো কৰিম একজেক্টলি সেই সময়খিনি মই নিজৰ স্বামীকো দিব লাগিব মাতৃ পিতৃৰ ক্ষেত্ৰত কি হয় বহু কষ্ট কৰে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে সেইটো শলাগ ল'বলগীয়া কৰিবই মাক এজনীও এটা বাচ্চা পৃথিৱীলৈ আনা কিন্তু কম্পেৰিজন এওঁৰ ল'ৰাটো সেয়া কৰিলে তেওঁৰ ছোৱালী তুমি একো নাই কৰা চবৰে নিজৰ নিজৰ সময় আছে ন আছে একদম আনক কি উত্তৰ দিব সমাজে কি ক'ব এইবিলাক প্ৰশ্নৰ মাজত আমি ইমান বেছি সোমাই যাওঁ যে আমাৰ সম্পৰ্কবিলাকৰ মাজত ডিফাৰেঞ্চেছ ক্ৰিয়েট হয় এইবিলাক এৰি আমি থাকিব নোৱাৰোঁ এইবিলাক এৰি আমি চলিব নোৱাৰোঁ কিন্তু কোনটো সময়ত এৰিব লাগিব আৰু কোনটো সময়ত ধৰিব লাগিব সেই মনটোৰ ওপৰত সেই কণ্ট্ৰলটো আমাক লাগিব বহুত জৰুৰী আৰু সেইটো আচলতে নিজকে নিজে আমি যেতিয়া জানিম আমি তেতিয়া কৰিব পাৰিম কম্পেৰিজন একেবাৰে কৰিব নালাগে পৰাপক্ষত সৰুৰে পৰা সেইটো চেষ্টা কৰিব লাগে মানুহে কয় তুমি চাবাচোন ল'ৰা ছোৱালীবিলাকে একদম কম্পিটিটিভ হৈ গৈছে পেৰেণ্টছবিলাকো কিন্তু সিমানেই কম্পিটিটিভ বহুত বেছি হৈছে মোৰ ল'ৰাটোৱে এনেকুৱা নকৰিলে সেইটো নকৰিলে এইটো কৰিব লাগিব সেইটো ডেটছ আনাডাৰ লেভেল অফ কম্পিটিশ্যন ল'ৰা ছোৱালীৰ ওপৰত প্ৰেছাৰ মাক বাপেকেও সেইটো প্ৰেছাৰ লৈ লয় মাক বাপেক পদে পদে থাকিব লাগে আৰু তেওঁলোকৰ বাহিৰে আৰু ভাল সৎ বুদ্ধি দিয়া মানুহ পৃথিৱীত আৰু কোনো নাই তেওঁলোকতকৈ বেছি নিজৰ মানুহ আৰু কোনো নাই কিন্তু তেওঁলোকৰো এটা জীৱন আছে হয় কিছু সময় নিজকে নিজেও দিব লাগে এজ এ ইণ্ডিভিজুৱেল সেই বস্তুখিনি নকৰাৰ কাৰণে যিমান খেলি মেলি আছে সকলোখিনি হয় আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাক কান্দিবলৈ শিকাইছে কিন্তু কিমান সময় লাগে সেইটো আকৌ দি দিছে যে কাৰোবাৰ কিবা এটা হ'লে মাত্ৰ আমি এমাহ দুমাহৰ ভিতৰত উই হেভ টু কাম আউট কেতিয়াবা এবছৰ লাগিব পাৰে চ' সেইখিনি সময় দিব লাগিব সময়খিনি দিব লাগিব কিন্তু আলিয়া মই বাৰে বাৰে তোমাক সোধাৰ উদ্দেশ্যটো এটাই বহুত সময়ত এনেকুৱা লাগে তোমাৰ ওচৰত বহুত ৰেমেডি আছে গতিকে সম্পৰ্ক ভালে ৰখাৰ কিছু টিপছ কিছু স্পিৰিচুৱেল টিপছ কিছু ঘৰুৱাভাৱে পালন কৰিব পৰা টিপছ প্ৰথম কথাটো হৈছে ইজনে আনজনক বুজি পাওক নিজৰ ঘৰৰ কথা আনৰ লগত আলোচনা নকৰিব এই মোৰ হাজবেণ্ডে এনেকুৱা কৰে জানা মোৰ হাজবেণ্ডেও এনেকুৱা কৰে মোৰ ৱাইফে এনেকুৱা কৰে বাঢ়ি যায় কি দৰকাৰ আছে এইবোৰ পাতিবলৈ চবৰে ফেমিলি লাইফটো বেলেগ সেই যে আলোচনাটো যে একদম নকৰিব কম্পেৰিজন আহি যায় চবৰে ৱাইফ হাজবেণ্ড ল'ৰা ছোৱালী স্পাউচ ককায়েক ভনীয়েক চব বেলেগ বেলেগ চবৰে বেলেগ বেলেগ পৰিস্থিতি আছে চ' সেই আলোচনাটো আনৰ লগত কৰিব নালাগে তেওঁৰ লগতহে কৰিব লাগে এইটো মানে 1-to-1 হ'ব লাগে ডিছকাশ্যন একদম 1-to-1 হ'ব লাগে থাৰ্ড নিজকে নিজে বুজি পাব লাগে মই কি বিচাৰিছোঁ
মই বিচাৰিলেই যে মোৰ লগত থিয় হৈ থাকিব, কেতিয়াবা সেইজন মানুহে কিবা পৰিস্থিতিৰ কাৰণে আপোনাৰ লগত থিয় হৈ থাকিব নোৱাৰিবও পাৰে, একচেপ্ট ডেট অলছ'। নেক্সটটো হৈছে মই সদায় ভাবোঁ যে সঁচা কথা হ'ব পাৰে কেতিয়াবা সঁচা কথা অপ্ৰিয়, কিন্তু অপ্ৰিয় হ'লেও সত্য ন, চিম্পল। মিছা কথা কোৱাতকৈ সম্পৰ্কবিলাকত সঁচা কথাটো ক'ব পাৰিব লাগে। আমাৰ যে আছে লাইট এণ্ড হেভি, য়েছ, একদম একদম মানে কেতিয়াবা কেতিয়াবা কি হয় ন, না বুলি ক'ব পাৰিব লাগিব। একজেক্টলি। আৰু আমি ভাবোঁ ন মই না ক'ব নোৱাৰোঁ, ভুল কথা। এইটো আপুনি না ক'ব নোৱাৰে, That's your limitation. মানুহে লিমিটেশ্যন। আপুনি না নগ'লে আনেতো হাঁহে শুনিব, চ' আপুনি না ক'ব লাগিব, তেতিয়া আনে না শুনিব ন। চ' সেই বস্তুটো নিজৰ ওপৰত কাম কৰাটো খুবেই জৰুৰী। আৰু নেক্সটটো হৈছে মই ভাবোঁ যে ডিফাৰেঞ্চ তোমাৰ আৰু মোৰ বন্ধুত্বৰ মাজত আন কোনো আহিব নালাগে। এইটো গৈ মোৰ ঘৰ পাবগৈ নালাগে, মানে যদি ৰিকিক মই যিখিনি টাইম দিব লাগে সেইখিনি মই ৰিকিকে দিম, বা পৰিয়ালক যিখিনি টাইম দিব লাগে সেইখিনি পৰিয়ালক। চব বস্তু মিক্স মেটচ কৰিব নালাগে, চব বস্তুৰ মাজত এটা এটা গেপ থাকিব লাগে। আৰু সেইটো নিজে কৰিব পাৰিব, আনে কৰিব নোৱাৰে, একেবাৰে নোৱাৰে। আৰু এটা কথা আলিয়াই কৈয়ে থৈছে, ধ্যান। মই এই বস্তুটো আলিয়াৰ দৰে ময়ো খুব বিলিভ কৰোঁ, যেতিয়া চব কৰিও একো ঠিক হোৱা নাই, আপুনি মেডিটেশ্যন কৰক। একদম বহুত বস্তু ভিজুৱেলাইজ কৰিব পৰা হৈ যায়, বহুত বস্তু ক'ৰবাত আমি বাৰম্বাৰ হয় গৈ মোৰতো একো ভুল নাই, মোৰতো একো ভুল নাই, কিন্তু লাহে লাহে চাব যেতিয়া আপুনি খুব ডিপাৰ মেডিটেশ্যনত গুচি যাব, তেতিয়া বহুত বস্তু ক্লিয়াৰ হয়। এইখিনিত মোৰ এইটো ভুল হৈছিল, চৰি কওক, পুনৰ সেইকাৰণেই কৰিব লাগে। আৰু এটা বস্তু অৰ্চনা, বহুত মানুহে ক্ল'জাৰ নাপালোঁ, মোৰ লগত কিয় এনেকুৱা কৰিলে, যিটো মুহূৰ্তত আপুনি নিবিচাৰা কামটো কৰিলে, ডেট ইজ দ্য ক্ল'জাৰ, তাতেই ক্ল'জ। কিয় কৰিলে, কিয় এৰিলে, সি কেলে এনেকুৱা আছিলে, সেইবোৰ বিচাৰি যাব নালাগে, সেইবোৰৰ কোনো উত্তৰ নাই। আৰু এৰিলে ন, এৰিলে আৰু। আৰু কি হয়, এই ক্ল'জাৰ নোটটোৰ ক্ষেত্ৰতো এটা কথা থাকে, ক্ল'জাৰ নোহোৱাকৈও আমি বহুত সময়ত ভাবোঁ যে শেষ হ'ল, চব চেছ হৈ গ'ল। যদি আপোনাৰ নিজৰ কথাখিনিৰ প্ৰতি ইমান ভৰসা আছে, মইতো ভাবোঁ ভাল পোৱা মানুহে কেতিয়াও মানুহক নেহেৰুৱায়। কিবা কাৰণত ফিজিকেলি আপোনাৰ ওচৰত প্ৰেজেণ্ট নাথাকিব পাৰে, কিন্তু আপোনাৰ মাজত সেই সত্তাটো ৰৈ যায় আৰু সেই ধুনীয়া সময়খিনি থাকি যায়। গতিকে ভাল পোৱা কেতিয়াও নেহেৰুৱায়, মানে কেতিয়াও নহয়। আৰু মই সদায় ভাবোঁ যে সম্পৰ্কবিলাক মনেৰে হয়। একেবাৰে কেইবাৰ ফোন কৰিছে, কেইবাৰ মেছেজ কৰিছে। এটা কথা, কোনোবাই যদি আপোনাৰ নাই বিচৰা, জোৰ জবৰদস্তি নিজৰ প্ৰেজেন্সটো নিদিব। একদম অনাৰ ইয়ৰ চেল্ফ, নিজকে নিজে সন্মান কৰাটো খুব জৰুৰী। সেইটো চেল্ফ প্ৰাইড হয়, সেইটো বহুত জৰুৰী। একদম এইকেইটা কথা মনত ৰাখিব, ৰিলেশ্যনশ্বিপবিলাক ভাল হৈ থাকিব। হয়। আৰু ঘৰুৱা যিখিনি ৰেমেডিৰ কথা কৈছিলে, নিমখ থোৱাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ নিশ্চয় মনত আছে, সেইখিনি কৰি থাকিব। আৰু তাৰ লগতে নিজৰ কাৰণে চেল্ফ লাভ, আমি আগৰ এপিছ'ডত ইতিমধ্যে পাতিছোঁ, সেইটো বহুত জৰুৰী। নিজকে ভাল পোৱাৰে ৰাখিব, তেতিয়া বহুত বস্তু চিজিল লাগি থাকিব, ঠিক হৈ থাকিব। গতিকে আজিৰ এপিছ'ডটো, আজি আচলতে আলিয়াৰ বহুত গা বেয়াও হৈ আছে দেই, বতৰ পৰিৱৰ্তন হৈছে, বহুত ঘূৰি থাকিব লাগে, গতিকে বহুত কাঢ়ি আছে। তাৰ মাজতো আমি যিখিনি পাৰোঁ কথা পাতিছোঁ, আৰু আলিয়াক আপোনালোকে মাজে মাজে পায়ে থাকিব। আজি ইমানখিনি সময় দিলা, থেংক ইউ ভেৰি মাছ। বিশেষকৈ পিতৃসকলৰ সন্তুষ্টিৰ কাৰণে যিখিনি কথা কৈছা, সেইখিনি বহুত মানুহৰ কুৱেৰিজ থাকে। মই আকৌ কৈছোঁ, আপোনালোকে এই বিষয়ত কিন্তু আলিয়াৰ সৈতে যোগাযোগ কৰিব পাৰে, আলিয়াই খুব ধুনীয়াকৈ গাইড কৰিব পাৰিব। আমাৰ গোটেই ডিটেইলছ দিয়াই আছে। ফোন ৰিচিভ নকৰিলে মেছেজ এটা কৰি দিব আলিয়াৰ, বহুত মই ফোন ৰিচিভ কৰিবলৈ অসুবিধা হয়। চ' থেংক ইউ ভেৰি মাছ। অলপ নিজৰ যত্ন ল'বা, খুব ঘূৰি ফুৰিবলগীয়া হয়, আপোনালোকে দেখেই চাগে আলিয়া আৰু পল্লৱীৰ যিটো কম্বিনেশ্যন, বহুত ঠাইত একেলগে ক্লাছ দি আছে, গতিকে অকণমান গাটো সেইকাৰণেও বেয়া হৈছে, বতৰ আৰু ঠাণ্ডা পৰিছে, এইটো বেছি সময় নহয়, ঠিক হৈ যাব। আৰু গোটেই বছৰটো খুব ভাল হওক। থেংক ইউ, তোমালৈও থাকিল আৰু লগ পাই থাকিম। থেংক ইউ ভেৰি মাছ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এটা বছৰ আৰম্ভ হৈছে, এটা বছৰ প্ৰত্যাশাৰ বছৰ, খুব ধুনীয়া এইখিনি সময়। আপোনালোকৰ গোটেই জীৱনটো খুব ভাল হওক, আৰু এইটো বছৰে আপোনালোকলৈ প্ৰাপ্তি কঢ়িয়াই আনক। থেংক ইউ।